আজিৰ দিনটোত কংগ্ৰেছৰ ৰাজনৈতিক ভৱনত উথাল-পাথাল পৰিস্থিতি। গৌৰৱ গগৈৰ জন্মদিনৰ আনন্দই পলমতে পৰিণত হ'ল বাক-বিতণ্ডা, হাহাকাৰ আৰু উত্তপ্ত বিতৰ্ক। ৰাজীৱ ভৱনত নতুন সদস্য স্বাগতমৰ অনুষ্ঠানত যোগদান কৰিলে সত্যব্ৰত কলিতা। কিন্তু এই যোগদানক লৈ জোৰদাৰ আপত্তি-প্ৰতিবাদ আৰু ধাক্কা-ধাক্কি পৰিস্থিতিৰ সৃষ্টি হ'ল। গৌৰৱ গগৈৰ জন্মদিন উপলক্ষে আজিৰ দিনটো কংগ্ৰেছৰ বাবে আনন্দৰ দিন হ'ব লাগিছিল, কিন্তু দৃশ্য সম্পূৰ্ণ ভিন্ন। সত্যব্ৰত কলিতাৰ যোগদানক লৈ গোটেই ৰাজীৱ ভৱন উত্তপ্ত। বহুজন নেতা-কৰ্মীয়ে কৰা প্ৰতিবাদ জনালে। কোনোবাই চিঞৰিলে, এই যোগদান আমাক গ্ৰহণযোগ্য নহয়। আকস্মিক হৈ পৰিল পৰিৱেশ। গৌৰৱ গগৈৰ জন্মদিনৰ শুভেচ্ছা জনোৱাৰ মাজতে সত্যব্ৰত কলিতাক মঞ্চত তোলাৰ সময়তে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাহিৰলৈ গৈ পৰে। কৰ্মীসকলে বেদীৰ তলত চিঞৰি শুৰু কৰে। একাংশ তীব্ৰ ক্ষোভ প্ৰকাশ কৰে আৰু আন একাংশই পুনৰ গৌৰৱ গগৈক লৈ জয়ধ্বনি দিয়ে। এই পৰিস্থিতিত কংগ্ৰেছ নেতৃত্বই শাস্তিৰ বাৰ্তা দিয়াৰ চেষ্টা কৰে যদিও উথাল-পাথাল বান্ধি ধৰিব পৰা নগ'ল। পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ গুৱাহাটীৰ ৰাজীৱ ভৱনত উপস্থিত জ্যেষ্ঠ নেতাসকল আগবাঢ়ে। গৌৰৱ গগৈ নিজেও ক'লে, আমাৰ সংগঠন একতাবদ্ধ, ইজনে বিভেদৰ স্থান নহয়। কিন্তু উত্তপ্ত পৰিৱেশ প্ৰায় ঘণ্টা এককাল ধৰি সকলো কাৰ্যসূচী স্তব্ধ কৰি ৰাখে। ৰাজনীতিবিদৰ লগতে গণমাধ্যমৰ লোকেও হাহাকাৰ পৰিস্থিতি চকুৰে দেখা পায়। এতিয়া প্ৰশ্ন, কংগ্ৰেছৰ ভিতৰত কিয় এনেধৰণৰ ভিন্ন মত? সত্যব্ৰত কলিতাৰ যোগদানৰ পিছে কোনো গুপ্ত ৰাজনৈতিক কৌশল আছে নেকি? জন্মদিনৰ উৎসৱে কিয় এইবাৰ বিভেদৰ ৰং লৈ গ'ল? এই ঘটনাই কংগ্ৰেছৰ আভ্যন্তৰীণ সংকট পুনৰ এবাৰ উজাগৰ কৰিলে। গৌৰৱ গগৈৰ শক্তি, প্ৰভাৱ আৰু নেতৃত্বক লৈ বিতৰ্ক চলি আছে। গৌৰৱ গগৈৰ জন্মদিন, আনন্দৰ দিনত যি পৰিস্থিতি ৰাজীৱ ভৱনত গঢ় লৈ উঠিলে, তাতে কংগ্ৰেছৰ আনন্দৰ অস্থিৰতা স্পষ্ট। একপক্ষীয় আনন্দ, আন পক্ষ ক্ষোভ। কংগ্ৰেছৰ আগন্তুক দিনত চেলেঞ্জ একেবাৰে কঁপনি ধৰে। এই ঘটনাই সামাজিক মাধ্যমত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। আপুনি কি ভাবে? সত্যব্ৰত কলিতাৰ যোগদান কংগ্ৰেছৰ বাবে লাভজনক হ'বনে? নে আগন্তুক দিনত নতুন বিবাদৰ বীজ বনি উঠিব?